আজি ৰঙিয়াবাসীৰ কাৰণে এক ইতিহাস ৰচনা হ'ব। স্বাধীনতাৰ ৭৭ বছৰ পাৰ হৈ গ'ল। বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ'ল, বহুত সন্মানীয় বিধায়ক আহিল, বহুত গ'ল। কিন্তু ৰঙিয়াবাসীৰ জ্বলন্ত জীৱন্ত সমস্যা সমাধানৰ কাৰণে তেওঁলোক আগবাঢ়ি অহা নাছিলে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যেতিয়া কেন্দ্ৰত চৰকাৰ হ'ল, ৰাজ্যত চৰকাৰ হ'ল আৰু আমি সমষ্টিৰ পৰা বিধায়ক হ'লোঁ, এই অঞ্চলৰ ৰাইজৰ আশীৰ্বাদ লৈ ৩খনকৈ আৰবি আমি চেংচন কৰিবলৈ সক্ষম হৈছিলোঁ। SK12, SK14 and SK15 আৰু আজি আনুষ্ঠানিকভাৱে 2খনকৈ আৰবিৰ আমি ভূমি পূজন কৰিলোঁ। ইতিমধ্যে এই ব্ৰিজৰ অৰ্থাৎ ৰেলৱে অভাৰ ব্ৰিজৰ যোৱা 23 মাৰ্চ 2023 চনৰ 26 মাৰ্চ 2023 চনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কৰ কমলেৰে ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিলে আৰু আজি ভূমি পূজন কৰি ইয়াৰ কাম আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, যিহেতু 2খন অতি গুৰুত্বপূৰ্ণ আৰবি আৰু বিশেষকৈ SK14 এই 14খন আটাইতকৈ ইম্পৰ্টেণ্ট আছে, কাৰণ ৰেলৱে ষ্টেচন আছে আৰু গোটেই টাউনৰ এপ্ৰ'চ আছে। মই ভাবোঁ কিছুদিন এই ৰাস্তাটো বন্ধ কৰা হ'ব ব্ৰিজখন বনোৱাৰ নিমিত্তে। এইটো এটা খন্তেকীয়া বন্ধ, যিহেতু এটা লং টাৰ্মৰ কাম হ'ব। মই ভাবোঁ ৰাইজে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। নিশ্চিতভাৱে DPR মতে এই 2খন আৰবি যেতিয়া প্ৰস্তুত হৈ উঠিব, ৰঙিয়াবাসীৰ কাৰণে যি যাতায়াতৰ সমস্যা কিছু নহয় কিছু দূৰ আৰু যি পথৰ সমস্যা লাঘৱ হ'বলৈ সক্ষম হ'ব। তিনিআলিৰ যিখন ব্ৰিজ সেইখনো যথেষ্ট দৰকাৰী আৰু চাওক, আমিতো 4খন ব্ৰিজৰ প্ৰপ'জেল দিছিলোঁ। তিনিআলি ব্ৰিজখন আপোনালোক সকলোৱে জানে যে 1000তকৈ অধিক ছিগনেচাৰ কেম্পেইনিং কৰি তেওঁলোকে এইখন হ'ব নালাগে বুলি প্ৰতিবেদন দিছিল আৰু এই প্ৰতিবেদনৰ আধাৰত NH ডিভিজনে, যিহেতু সেইখন নেশ্যনেল হাইৱে অথৰিটিৰ আণ্ডাৰত আছিলে, NHA এইটো ক্ল'জ কৰিছে। কিন্তু আমি আকৌ লাগি আছোঁ আৰু ইতিমধ্যে আমি এটা অল্টাৰনেটিভ ৰোডৰ কথাও চিন্তা কৰিছোঁ, ৰঙিয়া ভূটান ৰোডত কানেক্টিং কৰি। সেইখন যদি এল'ভেটেড ৰাস্তা লৈ যাব পাৰোঁ তেতিয়াহ'লে সেইখন ব্ৰিজ নহ'লে হ'ব, আৰু যদি নহয় তেতিয়া ব্ৰিজখন কৰাই দিয়া হ'ব। ইতিমধ্যে ৰেলত পুনৰবাৰ চিঠি দিয়া হৈছে, ৰেল বৰ্ডত এই চিঠি গৈছে। আমি ভাবোঁ ৰেল বৰ্ডৰ পৰা গ্ৰীণ ছিগনেল আহিলে ষ্টেট শ্বেয়াৰটো আমি ৰিলিজ কৰি তিনিআলিত থকা অভাৰব্ৰিজখনো পৰ্যায়ক্ৰমে নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম। আজি 2খন 14 and 12। বাজেট কিমান মান টকা হ'ব? এইটো বিভাগে জানিব। মিনিমাম 30 মানকৈ আছে নেকি এখনত, 30 CR মানকৈ, কাৰণ ইয়াত আকৌ 10% লিষ্ট থাকে। 30 কি 28 এনেকুৱা আছে। টোটেল প্ৰায় 60 কোটি আৰু 2খন মিলি। যোৱাকালি আপোনালোকৰ ৰাজ্যিক কাৰ্যবাহী মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিলে যে BTADত অকলে নিৰ্বাচন খেলিব আৰু পঞ্চায়তো অকলে হ'ব। আমাৰ বিধানসভা নিৰ্বাচনৰ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিলে যে 2021ত যি আমি আণ্ডাৰষ্টেণ্ডিং UPPL অসম গণ পৰিষদ বা 2016 পৰা অসম গণ পৰিষদলৈ আছোঁ, বিধানসভাত ঠিকে আছে, ঠিক তেনে পঞ্চায়ততো ঠিকে আছে। কিন্তু যোৱা BTC ইলেকশ্যন আমি অকলে খেলিছিলোঁ।